একালীন ইয়াত দিয়া হৈছে। তাৰোপৰি সমগ্ৰ বিটিআৰ অঞ্চলত যি নিৰ্বাচনত আগত যি এটা প্ৰতিশ্ৰুতি আছিলে যে প্ৰমোদ বড়োৰ নেতৃত্বত যেতিয়া চৰকাৰ গঠন কৰিব, ইয়াত এই আত্মসহায়ক গোটবিলাকত যি ৭৫,০০০ যি একালীন সাহায্য দিয়াৰ যি এটা সিদ্ধান্ত, এই সিদ্ধান্ত ইতিমধ্যে কাৰ্যকৰী কৰা হৈছে। আৰু আমাৰ সমগ্ৰ মানে এই ২৫ নং বাগানপাৰা সমষ্টিত দুটা বিত্তীয় বৰ্ষত আমাৰ কি হৈছে যে আমি ৫০০টা আত্মসহায়ক গোটৰ যি ৭৫,০০০ৰ যি চেক, এই চেকটো দিয়া হৈছে। আৰু আমি দুটা বিত্তীয় বৰ্ষ পাম। দুটা বিত্তীয় বৰ্ষ আমাৰ হাতত আছে। আৰু নিশ্চয় আমি এই দুটা বিত্তীয় বৰ্ষত আমি নাই কমেও ৫০০টা সেলফ হেল্প গ্ৰুপত আমি যি ৭৫,০০০ যে আমাৰ আৰ্থিক সাহায্য, যে একালীন দিয়াৰ যে এটা সুবিধা, এই সুবিধাটো আমি পাম। তেনেকুৱা আঁচনিসমূহ ৰখা হৈছে। ইয়াত ছাত্ৰ ছাত্ৰীবিলাকক জ্ঞান চোৰাং নামেৰে যি মানে স্কলাৰশ্বিপ দিয়াৰ যে এটা ব্যৱস্থা, এই স্কলাৰশ্বিপ ব্যৱস্থা এই প্ৰমোদ বড়োৰ নেতৃত্বত এই চৰকাৰে ইতিমধ্যে সিদ্ধান্ত কৰিছে, কাৰ্যকৰী কৰিছে। ইয়াত মানে যিখিনি মানে ভাল কৃষক আছে, এই কৃষকবিলাকক ইয়াত আৰ্থিক সাহায্য দিয়া, ইয়াত কৃষি ভিত্তিত মানে কি কৰা যে ইয়াত সহযোগ কৰা, ইয়াত নিশ্চয় আপোনালোকে দেখা পাইছে। সেইদিনা আমি হাকাটা চকত আপোনালোকে যদি খবৰ ৰাখিছে, হাকাটা চকত আমি মহিলাসকলক সৰু কি দিছে, কি আছিল এইটো পাৱাৰ টিলাৰ